যদি এক্সিট পোল যি ধৰণে ওলাইছে সেই ধৰণে যদি ফলাফল আহে তেতিয়াহ'লে ৰাজনৈতিক প্ৰশ্ন এটা ২৬ত যিহেতু অসমত যিহেতু নিৰ্বাচন বিধানসভা নিৰ্বাচনত তাৰ প্ৰভাৱ ইয়াত কিবা পৰিব নেকি 35 লাখ আপোনাৰ ভোট চুৰ কৰিছে কাৰবাৰ বিহাৰত যে থাৰ্ড ক্লাছ মানুহৰ ফ'ৰ্থ ক্লাছ কথাৰ মই উত্তৰ নিদিওঁ যাৰ চিন্তাধাৰা সেই ধৰণৰ কথা বতৰা কোনোবাই ভয়ত কোৱা নাই কোনোবাই আপোনাৰ বিভিন্ন কাৰণে কোৱা নাই ষড়যন্ত্ৰকাৰী কোন এইটো আপুনিও জানে ক'ব খোজা নাই নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহি আছে মুখ্যমন্ত্ৰীৰ আঁচনিৰ সংখ্যা সিমানে বাঢ়ি গৈ আছে কাৰণে মানুহে আজি এই কথা বতৰাবিলাকত ন্যায় বিচাৰিছে কোনে কল খাইছে চবেই জানে নমস্কাৰ দি ক্ৰছ কাৰেণ্টৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত মই দিলৱাৰ হুছেইন মজুমদাৰে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানত অতিথি হৈছে ধুবুৰীৰ সাংসদ জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আমি কথা পাতিম বিহাৰৰ নিৰ্বাচনৰ বিষয়ে আজি অন্ত পৰিছে বিহাৰৰ দ্বিতীয় পৰ্যায় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন আৰু এক্সিট পোল ওলাই আহিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণীয় বিষয়টো হ'ল কোনো এটা এক্সিট পোলতে ইণ্ডিয়া এলায়েন্সক কিন্তু চৰকাৰ গঠন হোৱাৰ ক্ষেত্ৰত সংখ্যা দিয়া নহ'ল এনডিএক আটাইকেইটা এক্সিট পোলতে চৰকাৰ কৰিব বুলি এক্সিট পোলত সেই তথ্য ওলাই আহিল কিমান সঁচা হ'ব এই এক্সিট পোল আৰু এই এক্সিট পোল সন্দৰ্ভত কি মন্তব্য কৰে ৰকিবুল হুছেইন ডাঙৰীয়াই কাৰণ তেওঁ বিহাৰত আছিল বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু কি দেখা পাইছে এই সমগ্ৰ বিষয়টোক মই চমুকৈ প্ৰথম প্ৰতিক্ৰিয়া লৈ ল'ব খুজিছোঁ মই বিহাৰৰ নিৰ্বাচনত কেম্পেইনিঙত গৈছিলোঁ বিহাৰত 243 সিট আছে 121 এটা ফেজত হৈছে এটা 122 হৈছে মই মাত্ৰ 8টা এছেম্বলি কনষ্টিটুৱেঞ্চিত গৈছিলোঁ 8টা কনষ্টিটুৱেঞ্চি য'ত আছিলে সেইটো আমাৰ বেংগলৰ লগত লাগা বিশেষকৈ দুটা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত সেই কনষ্টিটুৱেঞ্চিকেইটা হ'ল কিষাণগঞ্জ আৰু কাটিহাৰ সেইকেইটা কনষ্টিটুৱেঞ্চিত আমাৰ ভাল ৰিজাল্ট হ'ব মই এইটো ডাঠি ক'ব পাৰোঁ কিন্তু বাকীখিনি ক্ষেত্ৰত মই ইমান যোৱাও নাই আৰু এইটো সম্ভৱো নহয় যে ইয়াৰ পৰা গৈ পাটনা গয়া সেই ছাইডৰ পৰা কথাটো আনাৰ কিন্তু এটা কথাটো ঠিক ৰাহুল গান্ধী ডাঙৰীয়াই ভোটৰ আগদিনাই আপোনাৰ কৈছে যে ইয়াত ভোট চুৰি যিটো ব্যাপকভাৱে হৈছে 35 লাখ নহয় আপোনাৰ ইয়াৰ প্ৰথমে 35 লাখ আপোনাৰ হাৰিয়ানাটোতো সেইদিনা নথিপত্ৰ সৈতে ব্ৰাজিলৰ মানুহে ভোট দিয়াটো দেখাইছে 35 লাখ আপোনাৰ ভোট চুৰ কৰিছে কাৰবাৰ বিহাৰত তাতো আপোনাৰতো ডাটা সৈতে দিছে যে কিমান মানুহৰ তাত আপোনাৰ এতিয়া কিবা কাৰণত দিল্লীত আমি আছোঁ মই আপোনাৰ ইয়াৰ অসমতো ভোটটো আছে সেই মানুহটোৰ আপোনাৰ ভোটটো কাটি দিছে বোলে দিল্লীত আছে কাৰণে ইয়াত মই ভোটৰ সময়ত আহি যায় তেনেকৈ বাকী মানুহ নাহে জানো আজি আপোনালোকে চাওক ভোটৰ দিনাই দেখাই দিছে যে বিহাৰত কোনে কোনে ভোট দিছে বিজেপিৰ নেতা আজি ফেব্ৰুৱাৰী মাহত বিহাৰৰ আপোনাৰ দিল্লীত ভোট দিছে নাম দি দিছিলে মই এতিয়া নামটো আপোনাৰ মনত নাই মই আপোনাক দি দিম বিজেপিৰ ডাঙৰ নেতাই যোৱা দিল্লী নিৰ্বাচনত তেওঁলোকে দিল্লীত ভোট দিছে আকৌ তেওঁ ভোট ট্ৰান্সফাৰটো কৰি আহি বিহাৰত ভোট দিছে নেতা তেনেকৈ আপোনাৰ যদি ভোটটো দিয়ে ভোট যদি এটা সমষ্টিত যদি 10,000 20,000কৈও আপোনাৰ ভোট চুৰ হয় 243ত কিমান ভোট চুৰ হ'ব আপুনি চাওক গতিকে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া কৰি আজি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই এই গোটেই পদ্ধতিটো আপোনাৰ ধৰা পেলাইছে এই পদ্ধতিটোত সেইকাৰণে কৈছে যে আমাৰ যিখিনি নতুন ভোটাৰ যিখিনি আপোনাৰ গোটেই পৃথিৱীত এতিয়া হৈছে জেন জি বুলি কৈছে 1994ৰ পৰা 2012লৈকে যোনে জন্মগ্ৰহণ কৰিছে সেই লোকসকলে কিছুমান কথা বতৰা বিশ্বাস নকৰে যিবিলাকে আজি জুবিন গাৰ্গৰ অনুৰাগী বুলি কৈ আছে যিবিলাকক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণে সমালোচনা কৰিছে এই লোকসকলে জুবিন গাৰ্গৰ দৰ্শন জুবিন গাৰ্গৰ যিটো আপোনাৰ এই চিন্তাধাৰা সেই চিন্তাধাৰাটোহে প্ৰতিফলিত কৰিছে জুবিন গাৰ্গৰ যিবিলাক কথা বতৰা সেই কথা বতৰাবিলাক জেনেৰেশ্যন আলফা বুলি কৈছে অৰ্থাৎ 2013ৰ পিছৰখিনিও কৈছে আৰু আপোনাৰ বিশেষকৈ 94ৰ পিছৰ পৰা 2012লৈকে যিখিনি আপোনাৰ জেন জি বুলি গোটেই পৃথিৱীত এতিয়া জেনেৰেশ্যনৰ কথা কৈছে সেইসকলে আজি জুবিন গাৰ্গৰ আদৰ্শৰে আপোনাৰ অনুপ্ৰাণিত হৈছে তেওঁৰ দীঘলীয়া এটা পৰিক্ৰমাত তেওঁলোকে জন্ম হৈয়ে জুবিন গাৰ্গৰ গানবিলাক শুনিছে এটা সময়ত আহিছে মই অকণমান গানৰ এই বিষয়ৰ লগত মই জড়িত আমাৰ ইয়াত জিতুল সোণোৱালে এটা নিৰিবিলি গধূলি তুমি মোৰ কল্পনা এনেকৈ গানকেইটা বনাইছিল সেইকেইটা মোক এতিয়া মাজতে ক'লে সেইখিনি গান শুনাৰ পিছত কিবা কাৰণত তেওঁ যেনেদৰে আপোনাৰ আৰু গান টান কৰিব লাগিছিল তাত নাই তাৰ পিছৰে পৰা জুবিন গাৰ্গৰ গান আজি দীঘলীয়াকৈ আপোনাৰ সেই দিনৰ পৰা
ডাঙৰ ইমান দীঘলীয়াকৈ কাৰো ইমান নাথাকে বাকী ডাঙৰ ডাঙৰ পৃথিৱীৰ বিখ্যাত আপুনি গায়কবিলাকসকলৰো চাওক ক'ৰবাত 5 বছৰ ক'ৰবাত 10 বছৰ ক'ৰবাত কিন্তু জুবিনৰ একে জেনেৰেশ্যনৰ আপোনাৰ যেনেকৈ ধৰণে আহিছে আজিলৈকে সেইটোতো মই জিৰ কথা ক'লোঁ আপ টু 2012 পৰা আজি 2025 আকৌ 2025 পৰা বাকীখিনি এই গোটেইখিনি যিখিনি আপোনাৰ জন্ম হ'ব এই গোটেইখিনি গুণগুণাইছে জুবিনৰ গান লৈ সেইখিনিকে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষণ দি সেই মানুহসকলক বিভিন্ন ধৰণে ভাগ কৰিব বিচাৰিছে আজি জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ যোৱাটো বাধা দিছে কিয় ইমান ভয় হৈছে সেই কথা বতৰাবিলাকে আজি চৰ্চিত বিষয় যে আজি জুবিন গাৰ্গৰ অনুৰাগীসকলে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আজি নামন্ত্ৰীসকল বিভিন্ন গাঁৱৰ পৰা গাড়ী ভাড়া কৰি ৰাতি আহি পায়হি ৰাতিটো তাতে পঠিয়াই আছে বুলি কৈছে অখিল গগৈ কংগ্ৰেছ তেওঁলোকে বোলে মানুহ পঠিয়াই আছে সেইকাৰণে মই কিছুমান কথা সেইদিনা কৈছিলোঁ যে 3rd ক্লাছ মানুহৰ 4th ক্লাছ কথাৰ মই উত্তৰ নিদিওঁ যাৰ চিন্তাধাৰা সেই ধৰণৰ কথা বতৰা যাৰ প্ৰতিটো ক্ষেত্ৰতে যিকোনো প্ৰকাৰে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ এটা চিন্তা তেওঁ যিকোনো প্ৰকাৰে আপোনাৰ মানুহক আপোনাৰ অপমান কৰি বিভিন্ন ধৰণেৰে মানুহক বিবাস্প বিয়পাই তেওঁ যেনেকৈ ক্ষমতাক ধৰি ৰাখিব বিচাৰিছে সেই কথা বতৰাবিলাকক আমাক সুধিলে আমাকো ৰাইজে বেয়া পাব আজিৰ তাৰিখত অসমৰ মানুহে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰিছে হত্যাটো কিয় ন্যায় বিচাৰে হত্যাটো কোনে কৈছে আমি কৈছোঁ নেকি মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যা হৈছে সেই হত্যাটো ন্যায় বিচাৰিব নোৱাৰে নেকি আজি আমাৰ এই মানুহখিনিয়ে কি কৈছে এই মানুহখিনিয়ে কৈছে ন্যায়ৰ লগত যিসকল ষড়যন্ত্ৰকাৰী জড়িত সেইটোৰে ন্যায় দিয়ক তেওঁলোকে কৈছে যে হাতীৰ দাঁত দুটা যেনে 2 ধৰণৰ যেনেকৈ এটা দেখুওৱা দাঁত এটা আপোনাৰ খোৱা দাঁত এতিয়া দেখুৱাকৈতো আপোনাৰ 2জন 3জন 4জনক ধৰিলে এতিয়া খোৱা দাঁত কোনকেইটা সেই ষড়যন্ত্ৰৰ লগত লিপ্ত কোন ৰাইজৰ চকুত ধৰা পৰিছে কোনোবাই ভয়ত কোৱা নাই কোনোবাই আপোনাৰ বিভিন্ন কাৰণে কোৱা নাই ষড়যন্ত্ৰকাৰী কোন এইটো আপুনিও জানে ক'ব খোজা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো এই কথাবিলাক আজি স্পষ্ট কৰিব লাগে যদি নহয় তেতিয়াহ'লে এই কথাবিলাক ডাইভাৰ্ট কৰিবলৈ 8 ডিচেম্বৰত তেওঁ কৈছে আজি এটা সংবাদমেলৰ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী যি কয় তাকে কৰিবই 8 ডিচেম্বৰত জুবিন গাৰ্গৰ ন্যায় দিয়া আকৌ যে কৈছিল যে ন্যায়টো আদালতে দিব আপোনালোকে এনেকৈ যদি ডাইভাৰ্ট কৰি দিয়ে আমাক কেনেকৈ হ'ব আপুনি আজি তেওঁ কোৱা নাছিল যে মই ন্যায় দিম বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰজনৰ কথা কিয় সুধি আছে আকৌ সেইদিনা বেলেগ এটা কথা ক'ব সেইদিনা ক'লে যে মই ন্যায় দিম আমি বিজেপিয়ে ন্যায় দিম দুদিন পিছত ক'লে মই কোন ন্যায় দিবলৈ মই ন্যায়াধীশ নেকি আজি আকৌ তেওঁৰ কথাটোকে পাতি আছে তেওঁৰ যিখন জালত ভৰি দি আমি জালত ভৰি দি ওলাব নোৱাৰা এটা কৰি পেলাই আৰু সেইবিলাকত কিয় আমি ভৰি দিম আজি নহ'লেও কালি নহ'লেও তেওঁ ষড়যন্ত্ৰকাৰীসকল ওলাবই কোনে মনত দুখ দিছিল জুবিন গাৰ্গৰ জীৱিত কালত কথাটো সেইটোলৈ আহিব জুবিন গাৰ্গৰ জীৱিত কালত কোনে মনত দুখ দিছিল যাৰ কাৰণে জুবিন গাৰ্গে মঞ্চত উঠি ক'বলগীয়া হৈছিল সেই জুবিন গাৰ্গক সেই কথাবিলাক কোনে কণ্ট্ৰাডিক্ট কৰিছিল কোনে মই আজি ইমান দিন কোৱা নাই মই কেইদিনমান আগত তেওঁক পাইছিলোঁ সেইবিলাক কোৱা নাই আমাৰ কথাবিলাক নোলাই মোক যেতিয়া প্ৰথম তেওঁ যেতিয়া কথাটো শুনিছিলোঁ মই সেইদিনা আছিলোঁ কেম্পেইনিঙত আহি থকা ৰেলত মই তেতিয়াই লিখিছিলোঁ জুবিন গাৰ্গক মোক শেষবাৰৰ কাৰণে লগ পাইছিল কম দিনৰ আগত সেইবিলাক কথা বতৰাৰ পিছত আমি ক'ৰবাত পাতিম আমাৰ কথা বতৰাবিলাক এতিয়া মই ক'ব খোজা নাই কিন্তু জুবিন গাৰ্গৰ কথা বতৰাবিলাক কোনে কণ্ট্ৰাডিক্ট কৰিছিল কঠোৰ ভাষাৰে কোনে কণ্ট্ৰাডিক্ট কৰিছিল সেই কথা বতৰাবিলাক জুবিন গাৰ্গৰ কথা বতৰাবিলাকক জুবিন গাৰ্গে দুখ পায় তাক কেনেদৰে ৰিয়েক্ট কৰিছিল সেই কথা বতৰাবিলাক দেখি আছে নহয় আমিতো জানা নাছিলোঁ এতিয়াতো কোনে জনাই আছে ছ'চিয়েল মিডিয়াই জনাই আছে সেই কথাবিলাক জুবিন গাৰ্গক কোনে কৈছে জুবিন গাৰ্গকতো ওলাই গৈছে যে তেওঁ কথা বতৰাবিলাক এই কেনেদৰে কণ্ট্ৰাডিক্ট কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কণ্ট্ৰাডিক্ট কৰিছিল সেই কথাবিলাক আজি সকলোতকৈ বেছি চৰ্চিত সকলোতকৈ মানুহৰ আজি অনুভৱ হৈ থকা সকলোতকৈ সাধাৰণ মানুহে বিচৰা এটা বিষয় সেই বিষয়টো বাদ দি এতিয়া আমি ইফাল যোৱাটো আজি আমাৰ অসমৰ মানুহে বিচৰা নাই আৰু আমি যিসকলে ৰাজনৈতিক জীৱনত ৰাজহুৱা জীৱনত আছোঁ এই কথাবিলাক এৰাই যদি বাহিৰা কথাবিলাক আমি বেছি কওঁ তেতিয়া আমাকো মানুহে ক'ব যে জুবিন গাৰ্গৰ এই যি ৰহস্যজনক মৃত্যু বা মুখ্যমন্ত্ৰীৰ ভাষা যিটো হত্যাকাণ্ড সেয়াই ইছ্যু হ'ব নেকি মূল বিশেষ সমাগত আৰু এই বিষয়ত এই মুহূৰ্ত দেখা পোৱা গৈছে যে জুবিন গাৰ্গৰ বাহিৰে বেলেগ কোনো কথা শুনিব বিচৰা নাই আমি নিউজ কৰোঁ বেলেগ কোনো নিউজেই নচলে জুবিন গাৰ্গৰ বিষয়টো মানুহে শুনিব বিচাৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'লে জুবিন গাৰ্গৰ কথাই শুনিব বিচাৰে জুবিন গাৰ্গৰ বিষয়ে পাতিব বিচাৰে তাত 26 ক'ৰ পৰা আহিল 26টো কোনে আনিলে আপুনি এতিয়া কৈছে কোনে আনিলে 26ৰ কথাই নাই 26ৰ কি প্ৰথমে মুখ্যমন্ত্ৰী আনিছে সেই কথাটোকে ক'ব লাগে ইয়াত 26 ক'ৰ পৰা আহিলে 26টো কৈছে তেওঁ ন্যায় দিব আৰু ন্যায় দিয়াৰ কাৰণে 26ত ৰাইজে তেওঁক ভোট দিব
26ত কি আছে তেওঁ ভোট দিব তেওঁক ন্যায় দিলে তেওঁক ভোট দিব তেওঁ ন্যায়টো নিদিয়ে কিয় তেওঁ আকৌ ন্যায় তেওঁ দিব নোৱাৰে বুলি কিয় কয় ইয়াৰ লগত 26 ক'ৰ পৰা আহিলে 28 ক'ৰ পৰা আহিলে 25 ক'ৰ পৰা আহিলে গতিকে মানুহক যদি ভাবে যে মানুহ মূৰ্খ মানুহে কি বুজি নাপায় নেকি মানুহে কি বুজি সেইকাৰণেতো কৈ আছিল ৰাজনীতি নকৰিবা বুলি সেইটোতো তেওঁ বেলেগ ফালে লৈ যাবলৈ বিচাৰে হয় পুনৰ কৰিবা বুলি কোনে কৈ আছিল কিয় কৈছিল কাক কৈছিল সেইটো ব্যাখ্যা কৰিছে মইতো যোৱা পৰহি পাইছোঁ আজিকালি ছ'চিয়েল মিডিয়াত দিওঁতে তেওঁৱে কৈছে কাক কৈছে বুজাই দিছে তেওঁ বিশেষণ দি পেলাই বুজাই দিছে আৰুতো এইবাৰতো নিজেই কৈছে জুবিন গাৰ্গে সেইবিলাক আমি আনিব খোজা নাই 26ত কাক ভোট দিব লাগে নালাগে তেওঁ কোৱা নাই জানো জুবিন গাৰ্গ ডাঙৰীয়াই কোৱা নাই জানো তেওঁতো কৈ গৈছে আমি সেইবিলাক লৈতো কোনো ধৰণৰ কথা বতৰা কোৱাই নাই 26 ক'ৰ পৰা আহিল 26ত যে ভোট দিব নালাগে কোনে কৈছিল জুবিন গাৰ্গ ডাঙৰীয়াই কৈছে জুবিন গাৰ্গে কোৱা নাই জানো ভোট নিদিব খোলাকৈ কৈছে গতিকে এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী এতিয়া চাহটোকে ভাগটো দেখা আৰম্ভ হৈছে এতিয়া গোসাঁইঘৰত কোন কল খোৱা নাই তেওঁ কোৱাই নাই কোনো তেওঁ কৈছে মই কল খোৱা নাই সেইকাৰণে মানুহে আজি এই কথা বতৰাবিলাকত ন্যায় বিচাৰিছে কোনে কল খাইছে চবেই জানে আপুনি নাম উল্লেখ কৰিব বিচৰা নাই পুনৰ প্ৰসংগলৈ বিহাৰৰ প্ৰসংগলৈ আহিব খুজিছোঁ বিহাৰত যেনেধৰণে আজি এক্সিট পল ওলাইছে সকলো সময়ত যে এক্সিট পল সঁচা হ'ব তাৰ কোনো ধৰণৰ কথা নাই এক্সিট পল বহুত সময়ত নফলীয়াই বা মিছাও হ'ব পাৰে যদি এক্সিট পল যিধৰণে ওলাইছে সেইধৰণে যদি ফলাফল আহে তেতিয়াহ'লে ৰাজনৈতিক প্ৰশ্ন এটা 26ত যিহেতু অসমত যিহেতু নিৰ্বাচন বিধানসভা নিৰ্বাচনত তাৰ প্ৰভাৱ ইয়াত কিবা পৰিব নেকি বা কি সেই বিষয়টো আপোনালোকে চাওক চুৰ এটা বিদ্যা চুৰ যে কৰে যেতিয়ালৈকে ধৰা নপৰে সেইটো এটা বিদ্যা হৈ থাকে যেতিয়া ধৰা পৰে তেতিয়া সি চুৰ বুলি কয় তাক ইমান দিন চুৰ কৰি আছিল ব্ৰাজিলৰ মানুহ আনি ভোট দি আছিল ধৰা পৰা নাছিল চৰকাৰ কৰিলে হাৰিয়ানাত এতিয়া ভৰপক অৱস্থাত বিহাৰত ধৰা পৰিলে চুৰ কৰাটো ধৰা পৰাৰ পাছতো হয়তো এইবাৰ মানুহখিনিতো সোমালেই ভোটৰ লিষ্টত তাত 35 লাখ মানুহৰ নাম কাটি তেওঁলোকে এজন মানুহৰ বহু মানুহক একেটা চেণ্টাৰতে সোমালেইতো গতিকে তেওঁলোকে ভোট দিলে মই নকওঁ যে এক্সিট পোল ভুল শুদ্ধ হ'ব পাৰে এক্সিট পোল শুদ্ধ হ'ব পাৰে কাৰণ তেওঁলোকে যিসকলে এক্সিট পোল দিছে সেই লোকসকল তেওঁলোকৰ লগত সম্বন্ধ আছে আৰু তেওঁলোকে জানে যে আমি ইমানখিনি ভোট আমি পাইছোঁ আজি মহাগঠিবন্ধন আমাৰ যিটো কৰি আছে সেইটোৱে কেলকুলেশ্যন যিটো কৰি আছে তাৰ লগত আমাৰ চুৰি ভোটটো যোগ কৰা নাই যোগ কৰি জিকিব পাৰে কিন্তু সদায়তো এইটো নচলে অসমততো আমি এনেকুৱা ধৰণৰ আজি দীঘলীয়া মাৰাথান আমি কিয় কৰিছোঁ মিটিং কিয় কৰিছোঁ ভোট চুৰ যাতে আমাৰ ভোট কমিটিবিলাক যাতে হয় আমি যাতে ভোট সেৱকৰ দ্বাৰা প্ৰত্যেকটো ভোটাৰ লিষ্টত জানুৱাৰীত হোৱাৰ লগে লগে আমি যাতে প্ৰত্যেকটো ভোটাৰ লিষ্টত জেনুইন মানুহ আহিছে নে নাই সেইটো চাব পাৰোঁ তাত আকৌ ফেক ভোট আমাৰ সোমাইছে নেকি হিমন্ত বিশ্ব শৰ্মাহঁতে সেইটো চাব পাৰোঁ গতিকে এইবাৰ ভোট ধৰা ভোট চুৰ যেনেকৈ ভোট আমি চোৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰোঁ সেই বিষয়ে মাৰাথান আমাৰ আজি মিটিং হৈছে জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে গৌৰৱ গগৈ ডাঙৰীয়া আছে আমি সেই ক্ষেত্ৰত আমি ৰাইজে বিচৰাকৈ কংগ্ৰেছ দলে আমি কাম কৰিম জুবিন গাৰ্গৰ এইবিলাক কথা লৈ পেলাই জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীসকলক ধৰা পেলোৱাটো আমাৰ প্ৰধান দায়িত্ব ৰাজনীতি যি হৈ থাকিব সেইখিনি ক্ষেত্ৰতো আমি প্ৰাধান্য দিছোঁ আৰু সেইকাৰণেই আমি কৈছোঁ যে অসমত অন্ততঃ ভোট চুৰ হোৱাৰ ক্ষেত্ৰত আমি একেবাৰে প্ৰহৰীৰ দৰে আমি পহৰা দিম দিল্লী কাণ্ডৰ বিষয়টো আকৌ ৰাজনৈতিক ইছ্যু হিচাপে দেখা পোৱা গৈছে আজি বিজেপিৰ ৰাজ্যিক সভাপতি তথা মুখ্যমন্ত্ৰীয়েও মন্তব্য কৰিছে যে এই বিষয়টো লৈ পেলাই আচলতে অত্যন্ত চেঞ্চিটিভ বিষয় এটা লৈ পেলাই তেওঁলোকে কৈছে যে কংগ্ৰেছ হেনো উৎফুল্লিত এই বিষয়টো লৈ পেলাই আমি মৰ্মাহত এইটো উৎফুল্লিত হোৱা কি কথাটো আছে মানুহ মৰিছে ভাৰতীয় মানুহ মৰিছে তেওঁলোকে ব্যৱস্থা ল'ব পৰা নাই এইটো লৈ কিয় ৰাজনীতি কৰে এইটোত আমি কপাৰেট কৰিম আমি তেওঁলোকে ধৰক ইমিডিয়েটলি কোন ইয়াৰ লগত জড়িত তেওঁলোকে ধৰক ইমিডিয়েটলি ধৰক কোন জড়িত কোন ষড়যন্ত্ৰকাৰী কোন আছে কাৰ চৰকাৰ আছে এতিয়া চৰকাৰ থকা অৱস্থাত তেওঁলোকে এইখিনি কৰিব পৰা নাই তথাপি আমি এই সময়ত কাৰ চৰকাৰ কি কথা এইবিলাক কথা ক'ব খোজা নাই ইয়াৰ লগত জড়িত ইনডাইৰেক্ট ডাইৰেক্ট প্ৰত্যেককে ধৰক দৃষ্টান্তমূলক শাস্তি দিয়ক ইয়াত কিহৰ আকৌ আপোনাৰ অন্য ৰাজনীতি আছে আমি যেনেকৈ সহায় কৰিব লাগে আমাৰ যদি কিবা এই ক্ষেত্ৰত সহায় বিচাৰিছে আমি কৰিম তেওঁলোকক আমাৰ যদি এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰ থকা অৱস্থাত মূৰ পুলুকা মাৰি বেলেগ ফালে লৈ যায় আমি তেখেতক বিৰোধী পক্ষ হিচাপে ক'ম যে আপোনালোকে এইখিনি যিসকল ইয়াৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত ইমিডিয়েটলি আপোনালোকে ব্যৱস্থা লওক কি অৱস্থা হৈছে হাহাকাৰ যিবিলাক মানুহৰ ঘৰত এই অৱস্থা হৈছে তেওঁলোকেহে বুজি পায় গতিকে এইবিলাক লৈ পেলাই যদি এইবিলাক কমেণ্ট কৰিছে মই শুনা নাই তেতিয়াহ'লে তেওঁৰ চিন্তাধাৰাৰ পৰিচয় দিছে তেওঁ চিন্তাধাৰাৰ পৰিচয় দিলে তেওঁ কি চিন্তাৰ লোক আজি ঘটনাটোক নিন্দা কৰিছোঁ আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু ইয়াৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত লোকসকলক উলিয়াই কঠোৰভাৱে দৃষ্টান্তমূলক শাস্তি দিয়া আমি বিচাৰিছোঁ শেষ
হৈ আছে আমাৰ হাতত শেষ প্ৰশ্নটো লৈ ল'ব খুজিছোঁ আজি আপোনালোকৰ কেইবাটাও কমিটিৰ বৈঠক হৈ গৈছে মেনিফেষ্টো কমিটিৰ বৈঠক হৈ গৈছে গতিকে এই মেনিফেষ্টো কমিটিত বিশেষকৈ আপোনালোকৰ কি নিৰ্বাচনী প্ৰতিশ্ৰুতি মূলতঃ থাকিব জুবিন গাৰ্গৰ সেই বিষয়টো থাকিব নেকি এই ন্যায় প্ৰদানৰ বিষয় গৌৰৱ গগৈ ডাঙৰীয়াই আমাক কৈছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে যে আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক লৈ আমি ৰাইজৰ ওচৰলৈ যাম ৰাইজৰ যিবিলাক অভাৱ অভিযোগ চিন্তা আপোনাৰ যিবিলাক আপোনাৰ উঠি অহা চামৰ বিভিন্ন ঘৰবিলাকৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক কেনেকৈ সমাধান কৰিব লাগে সেই কথাবিলাক আমি আমাৰ মেনিফেষ্টোত নিশ্চয়কৈ ৰিফ্লেকশ্যন হ'ব আৰু এই ক্ষেত্ৰত আমি কেনেদৰে ৰাইজৰ মতামত ল'ব লাগে সেই ক্ষেত্ৰতো আমি কাৰ্যপন্থা আমাৰ যুগুত কৰিছে কিন্তু সেই সকলোৰে আমাৰ উদ্ধত জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীসকলক বিচাৰি উলিয়াবই লাগিব বিচাৰি নোলোৱালৈকে আমি ক্ষান্ত নহওঁ যিটো ফিলচফি যিটো জুবিন গাৰ্গৰ দৰ্শন সেই দৰ্শনটোত আমি কংগ্ৰেছ দলে ৰাইজৰ পক্ষত থাকি আমি কেনেকৈ সেই দৰ্শনটো আমাৰ ৰাইজৰ কাষত আমি জীৱিত ৰাখিব পাৰোঁ যে আমি যাতে সকলোৱে মিলিজুলি থাকিব পাৰোঁ যিটো দৰ্শন জুবিন গাৰ্গক বুজিব হ'লে জুবিন গাৰ্গৰ ফিলচফিটো বুজিব লাগিব সেই কথাটো জুবিন গাৰ্গৰ অনুৰাগী বুলি এনেই ক'লে নহ'ব জুবিন গাৰ্গৰ অনুৰাগীটোৰ জুবিন গাৰ্গৰ ফিলচফি দৰ্শনটো কি সেইটো বুজিব লাগিব কিহৰ কাৰণে কৈছে এনেই আপোনাৰ ক'লে নহ'ব জুবিন গাৰ্গৰ আদৰ্শ জুবিন গাৰ্গৰ আপোনাৰ বিৰোধ কৰিব লাগিব কা বিৰোধ কৰিব লাগিব তেওঁৰ ফিলচফি সকলোৱে মিলিজুলি তেওঁ ধনিক শ্ৰেণীতকৈ দুখীয়া মানুহৰ লগত থাকিব লাগিব তেওঁৰ লগত ভূপেন হাজৰিকাৰ কথাৰো মিল আছে মানুহে মানুহৰ বাবে বুলি গতিকে আপোনাৰ এই কথা বতৰাবিলাক এটা তেওঁলোকৰ চিন্তা তেওঁলোকৰ ফিলচফি সেই ফিলচফিটো আমি নতুন চামৰ মাজতো বিলাই দি সকলোৱে মিলিজুলি থকাৰ কাৰণে আমি সংকল্পবদ্ধ ৰাজনীতিৰ উদ্ধত থাকি কাঞ্চনজংঘা একে আমি ধুনীয়াকৈ চুব নোৱাৰে কাঞ্চনজংঘা শীৰ্ষতাৰে যেনেকৈ সকলোকে মিলিজুলি ৰাখিব বিচাৰে জুবিন গাৰ্গৰ পোহৰেৰে আমি আলোকিত কৰি সকলোৱে জীয়াই একেলগে মিলিজুলি থকাৰ ক্ষেত্ৰত কথা কৰিছোঁ প্ৰশ্নটো মই কৈ ল'ব খুজিছোঁ আপোনাক সময় প্ৰায় শেষ হৈ আহিছে আমাৰ হাতত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহি আছে মুখ্যমন্ত্ৰীৰ আঁচনিৰ সংখ্যা সিমানে বাঢ়ি গৈ আছে 170 টকাত এতিয়া দাইল নিমখ আৰু চেনি জানুৱাৰীৰ প্ৰথমৰ পৰা 100 টকাত এইখিনি যোগান ধৰা হ'ব আৰু নিৰ্বাচনত জিকিলে জয়ী হ'লে মিঠাতেল এই কথা বতৰাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ক'ৰবাত ভয় খাইছে ৰাতি উৎসৱ খাই গৈছে সেই কথাটোকে প্ৰতিপন্ন কৰিছে এই আঁচনিটোৱে তেওঁ দি আছে এই আঁচনিবিলাক কংগ্ৰেছৰ দিনত আমি পাহৰি গৈছোঁ এই যে আপোনাৰ আত্মসহায়ক গোট যে পাইছে সেইটো ৰেডিমেড আত্মসহায়ক গোট পাইছে তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল ৰকিবুল হুছেইন যেতিয়া পঞ্চায়ত মন্ত্ৰী আছিল যেতিয়া কেন্দ্ৰত UPA চৰকাৰ আছিল সোনিয়া গান্ধী যেতিয়া আপোনাৰ UPA চৰকাৰৰ অধ্যক্ষ আছিল ডক্টৰ মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল এটা আঁচনি বনাইছিল NLRM নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন যেটো অসমৰ ক্ষেত্ৰত আমি SLRM বুলি কৈছিলোঁ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন তেতিয়া আমি কৰিছিলোঁ যে আত্মসহায়ক গোট খুলি পুৰুষজনৰ লগত যাতে মহিলাগৰাকীও উপাৰ্জন কৰিব পাৰে তাৰ কাৰণে আমি আত্মসহায়ক গোট খোলাৰ ব্যৱস্থা কৰিছিলোঁ তেতিয়াৰ পৰা আমি 1 লাখ টকা প্ৰত্যেকগৰাকী মহিলাক 10,000 টকা দি এই আঁচনি কৰিছিলোঁ সেই আঁচনিৰে এইটো সংযোজন যিখিনি মহিলাক মাতি লৈ গৈছে সেই আত্মসহায়ক গোটটো কংগ্ৰেছৰে সৃষ্টি আমি এনেকুৱা মিটিং আপোনালোকে যদি চাই মোক ক'ব দিয়ক অকল এই আঁচনি আত্মসহায়ক গোটৰ আঁচনি কংগ্ৰেছে সন্তান প্ৰসৱ হোৱা দিনৰ পৰা মহিলাগৰাকীক সন্তান জন্ম দিয়াৰলৈকে সেই মানুহজনীক কেনেকৈ আশা কৰ্মীৰ দ্বাৰা বিভিন্ন পুষ্টিকৰ খাদ্য আদি দিব লাগে কংগ্ৰেছৰ আঁচনি আছিল 150টাতকৈ বেছি আঁচনি আছিল বিয়া নোহোৱা ছোৱালীজনীও ঘৰত যাতে চলিব পাৰে তাৰ কাৰণেও চৰকাৰে আঁচনি দিছিল ল্যাপটপ দিছিল আমাৰ মেট্ৰিকত পাছ কৰা ল'ৰা ছোৱালীক এই যে আপুনি যে দেখিছে এতিয়া আমি পাহৰি গৈছোঁ কাৰণে দুই এটা মনত পেলাই দিছোঁ সেই যে ল'ৰা ছোৱালীবিলাক যে স্কুলত যোৱা আৰম্ভ হৈছিল এতিয়া যে 7,000 যে স্কুল যে বন্ধ কৰি দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই 7,000 স্কুলত নোযোৱাৰ কাৰণ চাই আমি তাত ফ্ৰী খোৱা দিছিলোঁ সেইটো তৰুণ গগৈ ডাঙৰীয়া চৰকাৰে দিছিল দুপৰীয়া আহাৰ আমি আজি পাহৰি গৈছোঁ আঁচনিৰ কথা কোৱাৰ কাৰণে মই মনত পেলাই দিছোঁ এই যে আপোনালোকে দেখিছে যে তাৰ পিছতো যেতিয়া স্কুলত ল'ৰা ছোৱালী যোৱা নাছিলে নহয় তেতিয়া দেখা গৈছিল কিয় যোৱা নাই তেতিয়া ইউনিফৰ্ম দিয়া আৰম্ভ কৰিছিল ধনী মানুহৰ লগত দুখীয়া মানুহ যাতে একেলগে ল'ৰা ছোৱালীবিলাকৰ যাব পাৰে তাৰ কাৰণে ইউনিফৰ্ম দি পেলাই একেলগে ল'ৰা ছোৱালী বহাৰ ব্যৱস্থা কৰিছিল তাৰ পিছতো যেতিয়া স্কুলত ল'ৰা ছোৱালী কম দেখিছিল তেতিয়া দেখিছিল যে কিতাপ কানি কিনিব নোৱাৰে দুখীয়া মানুহে তেতিয়া সেইকাৰণে যাব পৰা নাই কিতাপ কানিও কিনাৰ ব্যৱস্থা ফ্ৰী আমাৰ চৰকাৰে দিছিল তাৰ পিছত যেতিয়া দেখিছিল যে আমাৰ ছোৱালী সংখ্যা কম তেতিয়া 8, 9, 10ৰ ছোৱালীক চাইকেল দিয়াৰ ব্যৱস্থা কৰিছিল তেনেকুৱা 100টা আপোনাৰ আঁচনি দিছিল এই যে আপুনি এতিয়া ফ্ৰী চাউল দেখিছে 3 টকাকৈ চাউল কংগ্ৰেছে দিছিল 25 টকাকৈ তেতিয়া বজাৰত কিনি
3 টকাকৈ দিছিল, অৰ্থাৎ 22 টকা কংগ্ৰেছে ফ্ৰী দিছিলে, 22 টকা। সেই 3 টকাটো এতিয়া বিজেপিয়ে ফ্ৰী দিছে, বিজেপিয়ে কমাইছে 3 টকা, আমি কমাইছিলোঁ 22 টকা। সেই কথাবিলাক ৰাইজৰ মনত আছে। প্ৰত্যেকটো ক্ষেত্ৰত আঁচনি যদি কৰে আপুনি, সেই সময়ত কংগ্ৰেছে, আমি ৰাজমিস্ত্ৰীক প্ৰত্যেকটো কিমান আঁচনি ক'ব, আমি প্ৰত্যেকটো সমষ্টিত 27,000 পৰা 28,000 মানুহক ইণ্ডিভিজুৱেল বেনিফিট দিছিলোঁ। এজন ৰাজমিস্ত্ৰীক আমি 25,000 টকালৈকে দিছিলোঁ, কাঠমিস্ত্ৰীক আমি পইচা দিছিলোঁ। কিন্তু আমাক বেয়া পাইছিল ৰাইজে, সেইকাৰণে আমাক এই আঁচনি দিয়াৰ পিছতো আমাক ভোট নিদিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাই যি জুবিন গাৰ্গৰ এই হত্যালৈ যিবিলাক অসংলগ্ন কথা কৈছে, বিভিন্ন ধৰণৰ কথা বতৰাত যিদৰে জাতি, ধৰ্ম, বৰ্ণ, ভাষাক লৈ ভাগ ভাগ কৰিছে, যিদৰে আহোম সম্প্ৰদায়ক আজি আপোনাৰ চিট কমাই দিছে, আজি আমাৰ ডিলিমিটেশ্যনৰ যোগেদি, যেনেকৈ চুতীয়া সম্প্ৰদায়ৰ লোকসকলে ভাবিছে যে আমাৰ ৰাজনৈতিক ক্ষমতা কমি গৈছে, মৰাণ, মটক, কোচ-ৰাজবংশী লোকসকল, আমাৰ টি গাৰ্ডেনৰ লোকসকলে যেনেকৈ ভাবিছে, 6 কমিউনিটিক আপোনাৰ জনজাতি নকৰাৰ কাৰণে ভাবিছে, জনজাতি লোকসকলক যেনেদৰে বিভিন্ন ধৰণেৰে তেওঁ উপলঙা কৰিছে, আপোনাৰ বঙালী হিন্দু মানুহখিনিক আজি আপোনাৰ ভোট দিয়াৰ পিছতো ৰাজনৈতিক ক্ষমতাৰ পৰা যেনেকৈ আদৰাই ৰাখিছে, আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ব্ৰহ্মপুত্ৰ ভেলীত এজনো বঙালী হিন্দু মন্ত্ৰী নাই, যি ইমান ভোট দিলে কেতিয়াও অসমত এনেধৰণৰ হোৱা নাই। আজি আপোনাৰ তৰুণ গগৈৰ দিনত 4জনকৈ বঙালী হিন্দু মন্ত্ৰী আছিলে, আজি ডক্টৰ অধেন্দ্ৰ কুমাৰ দে, গৌতম ৰয়, গিৰীন্দ্ৰ মল্লিক, চন্দন চৰকাৰ, 2জন চিডুল কাষ্ট বঙালী হিন্দু মন্ত্ৰী আছিল, আজি নাই। এই কথা বতৰাবিলাকে মানুহক বহুত মনত কষ্ট দিছে, বিভিন্ন কাষ্ট কমিউনিটি লোকসকলৰ মনত কষ্ট দিছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই দেখিছে ইণ্টেলিজেন্সৰ যোগেদি, মুখ্যমন্ত্ৰী থাকিলে বহুত ইণ্টেলিজেন্সৰ খবৰ পায়, ইণ্টেলিজেন্সৰ যোগেদি খবৰ পাইছে যে এইবাৰ তেখেতৰ নেচেল। এই কথাটো আমাতকৈ বেছি বিজেপিয়ে গম পাইছে, আৰু সেইকাৰণে বিজেপিৰ শীৰ্ষ নেতাই শুনিছোঁ যে 3জনৰ নাম পঠিয়াইছে, যে জুবিন গাৰ্গৰ ঘটনাৰ কথাটো লৈ আৰু বিভিন্ন ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ইমান অপ্ৰিয় হৈ গৈছে, ইণ্টেলিজেন্সৰ যোগেদি কেন্দ্ৰীয় চৰকাৰো গম পাইছে। আমি শুনিছোঁ যে কেইদিনমানৰ পিছতে মুখ্যমন্ত্ৰী চেঞ্জ হ'ব, তেওঁলোকৰ 3জনৰ নাম পঠিয়াই দিছে, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসংলগ্ন কথা কৈছে। আৰু আঁচনিৰ নামত আঁচনি বিভিন্ন ঠাইলৈ গৈছে, আঁচনিত 10গৰাকী মহিলাক তেওঁ কিবা চেক দিছে, 15গৰাকীক দিছে, কিন্তু 20 লাখ টকাৰে তেওঁ এয়াৰ হেলিকপ্টাৰত গৈছে। 20 লাখ টকা সেইখিনি কাৰ টকা? যদি বিজেপিৰ টকা, যদি হিমন্ত বিশ্ব শৰ্মাৰ টকা, আমি প্ৰশ্ন নকৰিলোহেঁতেন। মূৰৰ ঘাম মাটিত পেলাই খেতিয়কসকলে যি টেক্স দিছে, সৰু সৰু দোকানীবিলাকে যি টেক্স দিছে, যি দুখীয়া অভিভাৱকসকলে টেক্স দিছে, সেই টেক্সৰ পইচাৰে তেওঁ উৰি গৈ তেওঁ বিভিন্ন ধৰণে বিলাইছে। এটা পেণ্ডেলত লাখ লাখ কোটি কোটি টকা, 20 কোটি টকা খৰচ কৰিছে কেৱল আপোনাৰ পেণ্ডেলত। কাৰ টকা এইবিলাক? পেণ্ডেলটো যদি তেওঁলোকে আঁচনি দিছে, আঁচনি যদি ৰাজনৈতিক চিন্তাধাৰা নাই, তেতিয়াতো তেওঁলোকে বহি বহি ট্ৰেন্সফাৰ কৰিলেই হ'ল, ইলেক্ট্ৰনিক ট্ৰেন্সফাৰ কৰিলেই হ'ল। গতিকে এই কথা বতৰাবিলাক, আমিওতো আঁচনি দিছিলোঁ, ৰাইজে যেতিয়া বেয়া পাইছিল আমাকতো সোধাই নেৰিলে। গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মা ইমান অপ্ৰিয়, তেওঁ যিমানেই যি নকৰক কিয়, 2026 ক'লে 26ত তেওঁৰ নেচেল। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াক। এয়া আছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, ধুবুৰীৰ সাংসদ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। আৰু তেওঁ এটা কথা, অতি তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে যে 26ত জুবিন গাৰ্গৰ ন্যায় এটা ইছ্যু হ'ব পাৰে, বা সেই বিষয়টো অন্তৰ্ভুক্ত হ'ব পাৰে বুলি তেওঁ ইংগিত প্ৰদান কৰিছে। পৰৱৰ্তী সময়ত আন এগৰাকী অতিথিৰ সৈতে আমি এই অনুষ্ঠানত উপস্থিত হ'ম। আপোনালোকে চাই থাকিব দি ক্ৰছ কাৰেণ্ট। আজিলৈ সামৰিছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া, এইখিনি সময় দি ক্ৰছ কাৰেণ্টক দিয়াৰ বাবে আপোনাকো বহুত নমস্কাৰ, ধন্যবাদ। বিহাৰৰ ফলাফল কি হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। বিধানসভা নিৰ্বাচন সমাগত, আৰু বিধানসভা নিৰ্বাচনত আগন্তুক এই বিহাৰৰ নিৰ্বাচনে কিবা প্ৰভাৱ পেলায় নে নেপেলায় সেয়াও হ'ব লক্ষণীয়। ধন্যবাদ।